এজন মানুহে এটা হাতী ট্ৰাকত তুলিবৰ কাৰণে পিছফালৰ পৰা ঠেলি আছে। পিছফালৰ পৰা ঠেলি জানো হাতীটো ট্ৰাকত উঠিব? হাতীটো নিজ চাহে উঠিব। পিছত সেই মানুহজনক সোধা হ'ল যে আপুনি হাতীটো পিছফালৰ পৰা ঠেলিছিলে কেলৈ ট্ৰাকত উঠাবৰ কাৰণে? তেতিয়া মানুহজনে ক'লে, হাতীটো যেতিয়া মই স্পৰ্শ কৰিছিলোঁ, হাতীটোৱে অনুভৱ কৰিলে যে তাৰ পিছফালে কোনোবা আছে যিয়ে তাক সহায় কৰি আছে, আৰু সেই অনুভৱেৰে হাতীটোৱে ট্ৰাকত উঠিলে। আমাৰ মানুহৰো জীৱনতো ঠিক সেনেকুৱাই হয়। কিছুমান মানুহ পিছফালৰ পৰা আমাক সহায় কৰি থাকে, আৰু সেই সহায়ে আমাক সাহস দিয়ে, আগবাঢ়ি যোৱাৰ সাহস দিয়ে। আমাৰ ডাঙৰ পৰা ডাঙৰ সমস্যা আমি সমাধান কৰাটো সহায় হৈ যায় পিছফালৰ পৰা কিছুমান মানুহে সহায়। সেই সহায় কেৱল যে পইচা বা কেৱল যে শক্তিৰে তেনেকুৱা নহয়। সেই সহায়টো মানুহৰ এষাৰ মাত, দুষাৰ মাত, এষাৰ বাণী, সেই বাণী পালেই মানুহে আগুৱাই যোৱাত আৰু নতুন উদ্যমেৰে আগবাঢ়ি যোৱাত সহায় কৰে। সেইকাৰণে সদায় নিজ পৰিয়ালৰ মানুহ আৰু নিজৰ আপোন মানুহখিনিৰ পিছফালে সদায় নতুন উদ্যমেৰে বীৰ দৰ্পে পিছফালে থিয় হৈ থাকক, যাতে সিহঁতে সাহস পায় আৰু অতি সুন্দৰভাৱে আগুৱাই যোৱাত সহায় হয়।